নমস্কাৰ সকলোকে আপোনালোকে চাই আছে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি মই প্ৰাঞ্জল পূজাৰী আজি আপোনালোকৰ সাথে ডিসকাস কৰিম টাইম এণ্ড ওয়াৰ্কৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনৰ যিকেইটা কুৱেশ্যন লাষ্ট কোনবা নহয় কোনবা বছৰ পৰীক্ষাত আহি গৈছে সো ভিডিওটো শেষলৈকে চাব লাইক শেয়াৰ কমেন্ট কৰিব ঠিক আছে আজি ফাৰ্স্ট কুৱেশ্যনটো আছে A can finish a work in 6 days and B can finish the work in 12 days if both of them work together then in how many days the work will be finished option ekita ase so question to ki dise A can finish a work in 6 days A eta kam koribo pare 6 dinot and B can finish the work in 12 days B e hetu kam koribo pare 12 dinot if both of them work together jodi A aru B ekaloge kam to kore then in how many days the work will be finished titia kiman dinot kam to complete hobo ama bolebo koise ঠিক আছে এনেকুৱা ধৰণৰ প্ৰবলেম মই ট্ৰেডিশনাল মেথডত আগৰ ভিডিওত সলভ কৰা আছে আজি মই ফৰ্মুলা ইউজ কৰি শৰ্ট ট্ৰিক মেথডত সলভ কৰি দিম এটো ধৰণৰ প্ৰবলেম সলভ কৰিবলৈ এটা ফৰ্মুলা ইউজ কৰিব লাগিব সেই ফৰ্মুলাটো হৈছে xy ডিভাইডেড বাই x + y ঠিক আছে যত x ৰ ভ্যালু হ'ব 6 আৰু y ভ্যালু হ'ব 12 সো আমি ইয়াত ভ্যালু কিটা বহালে পাম 6 * 12 ডিভাইডেড বাই 6 + 12 ওপৰত ইনটু কৰিলে হ'ব 72 তলত প্লাস কৰিলে হ'ব 18 ক্যান্সেল যাব 4 সো আনসাৰটো আমি কি পাম 4 days সো A আৰু B যদি কামটো একেলগে কৰে তেতিয়া 4 দিনত কমপ্লিট কৰিব পাৰিব সো এই কাৰেক্ট আনসাৰ হ'ব অপচন A ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো নেক্সট কোৱেশ্চনটো আছে If A, B and C while working alone can complete a work in 6 days, 12 days and 4 days. A, B আৰু C যদি অকলে এটা কাম কৰে working alone দিছে A লয় তেতিয়া 6 days B লয় 12 আৰু C 4 If all of them work together যদি A, B আৰু C যদি একেলগে সেই কামটো কৰে then in how many days can finish the work তেতিয়া কিমান দিনত কামটো কমপ্লিট কৰিব পাৰিব আমাক উলিয়াব দিছে আগৰ প্ৰবলেমটোত দুজন মানুহ আছিল এটো প্ৰবলেমত তিনজন আছে দুজন থাকোতে এটো ফৰ্মুলা ইউজ কৰিছিলো তিনজন থাকোতে আমি ফৰ্মুলা ইউজ কৰিম সেই ফৰ্মুলাটো হৈছে xyz divided by xy plus yx plus zx প্ৰথম xy আহিছে সেকেন্ড yz yx আহিছে আৰু লাস্ট zx আহিছে ঠিক আছে আৰু ওপৰত তিনজন আছে কাৰণে xyz আহিছে ইয়াত আমি x ৰ ভ্যালু হ'ব 6 y ৰ ভ্যালু হ'ব 12 z ৰ ভ্যালু হ'ব 4 ইয়াত আমি ভ্যালু কিটা পুট কৰিলে পাম 6 * 12 * 4 divided by xy 6 * 12 plus yx এটো yz আহিব yz আহিব yx নহয় yz আহিলে yz হ'ব 12 * 6 yz হ'ব 12 * 4 ঠিক আছে প্লাস zx z হ'ব 4 x হ'ব 6 4 * 6 x ৰ ভ্যালু হৈছে 6 y ৰ ভ্যালু হৈছে 12 আৰু z ৰ ভ্যালু হৈছে 4 ঠিক আছে এটা ওপৰত আমি পূৰণ নকৰো ক্যান্সেল যাব পাৰে 6 * 12 * 4 কে ৰাখিলো এটা আমি তলত 6 * 12 আছে 72 12 * 4 আছে 48 4 * 6 আছে 24 ঠিক আছে এই তিনটাৰ এই দুটাটা পূৰণ কৰিলে আমি পাম এই তিনটাৰ HCF হৈছে 24 সো আমি এই তিনটাৰ পৰা 24 টো কমন ল'ব পাৰিম 24 এ দুটা ডিভাইড যায় গতিকে 24 টো HCF হ'ব যিকেইটা সংখ্যা HCF উলিয়াবলৈ দিয়ে যদি সৰুটো সংখ্যা ডাঙৰকেইটাক ডিভাইড যায় হৰণ হয় তেতিয়া হলে সৰুটোৱে HCF হয় highest common factor so এটাৰ HCF হ'ব 24 so আমি কি কমন ললো 24 কমন ললো 24 কমন ললে ফার্স্ট 6 * 12 আমি 72 পাইছিলো so ইয়াত কি থাকি যাব 3 প্লাস 12 * 4 48 হ'ব 48 বা 24 কমন ললো ইয়াত থাকিলে 2 প্লাস 4 * 6 24 আমি কমন ললো ইয়াত 1 থাকিলে এটো 0 দিলে ভুল হ'ব ঠিক আছে মই খিনি কৰি দিছো ওপৰত আছে 6 * 12 * 4 कैंसिल तो আমি এখানটো কৰিব পাৰো 12 এ ক্যান্সেল গল 2 2 এ ক্যান্সেল যাব 3 সো ওপৰত কি থাকিলে 3 * 4 12 থাকিলে ওপৰত 6 * 4 ক্যান্সেল গল তেতিয়া ওপৰত থাকিলে 3 * 4 12
তলত থাকিব 3 plus 2 plus 1 3 plus 2 5 5 plus 1 6 6 এ কেনসেল যাব 2 সো কিমান দিনত কামটো কৰিব পাৰিব 2 days a আৰু b আৰু c যদি একেলগে কামটো কৰে তেতিয়া কিমান দিনত কৰিব পাৰিব 2 days 2 দিনত সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ অপচন এ 2 days ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন লৈ আইছো নেক্সট কোৱেশ্চন তো আছে A and B can do a work together in 12 days. A আৰু B এটা কাম কৰিব পাৰে 12 দিনত. While B alone can finish it in 30 days. B অকলে সেই কামটো কৰিব পাৰে 30 দিনত. A alone can finish the work in. A কামটো অকলে কিমান দিনত কৰিব উলিয়াব দিছে অপচন কিটা আছে. এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবলৈ আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব সেইটো হৈছে xy by y minus x. য'ত x ৰ ভ্যালু হ'ব 12 আৰু y ভ্যালু হ'ব 30. ঠিক আছে ইয়াত আমি ভ্যালু কিটা পুট কৰিলে পাম 12 into 30 আহিব ওপৰত 30 minus 12 হ'ব তলত ইনটু কৰিব নালাগে কেনসেল যাব তলত মাইনাস কৰিলে আমি পাম 18 6 আই কেনসেল যাব 3 6 আই কেনসেল যাব 5 3 আই কেনসেল যাব 4 সো কি থাকিলে ওপৰত 4 into 5 ইনটু কৰিলে আমি পাম 20 সো a অকলে কামটো কৰিব পাৰিব 20 দিনত a alone can finish the work in 20 days so a correct answer of option c 20 days here correct answer eto is your solution ঠিক আছে next question to le aisu next question to ase if a and b together can finish a work in 12 days a aru b eta kaam koribo pare 12 dinot b and c in 4 days b aru c eta kaam to koribo pare 4 days c and a in 6 days c aru a he kaam to koribo pare 6 dinot then abc jointly can finish the same work in a b aru c একেলগে কামটো কৰিলে কিমান দিনত হ'ব আমাক উলিয়াব দিছে অপচন একিটা আছে ঠিক আছে এটা টাইপৰ প্ৰবলেম সলভ কৰিবলৈ আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব যেটো হৈছে 2xyz divided by xy plus yz plus xz বা zx 2xyz divided by xy plus yz plus xz ইয়াত xy আৰু z ৰ ভ্যালু কিটা হ'ব x ৰ ভ্যালু হ'ব 12 y ভ্যালু হ'ব 6 আৰু z ৰ ভ্যালু হ'ব 4 এই ভ্যালু কিটা আমি পুট কৰিলে পাম ইয়াত উপৰত হ'ব 2 into 12 into 6 into 4 divided by 12 into 6 plus yz 6 into 4 plus xz 12 into 4 ঠিক আছে ইয়াতো ঠিক তেনেকৈ আমি তলত 24 কমন লব পাৰিম 12 into 6 72 পাম 6 into 4 24 পাম 12 into 4 48 পাম সো গুটেকেটাৰ HCF হ'ব 24 সো 24 কমন লৈছো ইয়াত কি থাকি গল 3 প্লাস ইয়াত থাকি যাব 1 প্লাস ইয়াত থাকি যাব 2 ওপৰত 2 into 12 into 6 into 4 এ থাকিলে ঠিক আছে 12 এ কেনসেল যাব 2 2 এ কেনসেল যাব সো 3 plus 1 4 4 plus 2 আমি পালো 6 ওপৰত থাকিলে 6 into 4 6 এ কেনসেল গল সো কি থাকিলে অকল 4 সো a b আৰু c যদি একেলগে কামটো কৰে তেতিয়া আমি কিমান দিনত কৰিব পাৰে বুলি উলিয়ালো 4 days মানে 4 দিন সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 4 days ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন লৈ আইছো নেক্সট কোৱেশ্চন টো আছে a and b can do a job together in 12 days a আৰু b একেলগে এটা কাম 12 দিনত কৰিব পাৰে a is 4 times as efficient as b a বিতকে 4 গুণ বেছি কাৰ্যদক্ষতা বা কৰ্মদক্ষতা যদি b এ 1 পাৰ্ট কাম কৰে a কৰিব তাৰ 4 গুণ 4 times মানে 4 গুণ ঠিক আছে in how many days can b alone complete the work তেতিয়া কিমান দিনত b এ অকলে কামটো কৰিব পাৰে আমাক উলিয়াব কৈছে এটো ধৰণৰ প্ৰবলেম কৰিবলৈ আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব হেতু হৈছে k + 1 into x যত k হ'ব যিমান টাইম এফিশিয়েন্ট দিয়ে ইয়াত 4 টাইমছ দিছে সো k ভ্যালু হ'ব 4 আৰু x ৰ ভ্যালু হ'ব 12 সো এই ভ্যালু কিটা আমি পুট কৰিলে পাম 4 + 1 into 12
4 plus 1 5 পাম into 12 equal to আমি পাম 60 so a correct answer of option A so B alone complete the work in 60 days ঠিক আছে এটো আছে সলিউশন next question to আইছো next question to আছে A and B can do a job in together in 8 days A আৰু B এটা কাম কৰিব পাৰে 8 দিনত A is 2 times as efficient as B A bitke 2 times efficient in how many days A alone can complete the work কিমান দিনত A কামটো কৰিব পাৰে আমাক উলিয়াব কৈছে আগৰ প্ৰবলেমটো এটো হতে একে আছিল খালি এটো 4 times দিছিল আৰু B অকলে কিমান দিনত কৰিব পাৰে উলিয়াব দিছে ইয়াত দিছে A এটো B অকলে কিমান দিনত কৰিব পাৰে উলিয়াব দিছে তাৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিছিলো এটা আমাক দিছে A অকলে কিমান দিনত কামটো কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম k + 1 by k into x ইয়াতো ঠিক তেনেকৈ k ভ্যালু হ'ব 2 times তাৰ মানে 2 আৰু x ৰ ভ্যালু হ'ব 8 সো আমি ভ্যালু কিটা ইয়াত পুট কৰিলে পাম বহাল ভ্যালু কিটা বহালে পাম 2 + 1 ওপৰত আহিব তলত আহিব 2 into x ৰ ভ্যালু আহিব 8 2 কেনসেল যাব 4 সো 2 + 1 3 into 4 into কৰিলে আমি পাম 12 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি A alone complete the work in 12 days. So, your correct answer will option D 12 days. It is your solution. ঠিক আছে? So, আজিলে ইমানে next video এনেকা যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই ডিসকাস কৰিম যদি চেনেলটো আজি প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় আজি ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব ঠিক আছে